Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ নতুন গণিতৰ পাঠ 1 গাণিতিক আৰ্হি এই পাঠটিৰ পেজ নাম্বাৰ 11ত থকা কৰি চাও আহা এইখিনি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে মনোযোগ দি চাবা, তেতিয়াহে ধুনীয়াকৈ তোমালোকে বুজি পাবা। এতিয়া চোৱাচোন 1 নম্বৰত কি দিছিল? 1 নম্বৰত দিছিল যে তলত ওপৰত দিয়া ধৰণে চিত্ৰক সহায়ত প্ৰদৰ্শন কৰা। এটা চোৱা ওপৰত দিয়া ধৰণে বুলি কৈছে। ওপৰত দিয়া ধৰণে ইয়াত 1 + 2 + 3 + 4 + 5 + এনেকৈ আছে আৰু শেষত কিমান আছে 49ক চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰিব দিছে। তে ওপৰত দিয়া ধৰণে মানে কোনখিনিৰ কথা কৈছে চোৱাচোন, এইখিনিৰ কথা কৈছে। এইখিনিৰ পৰা চোৱাচোন, হয়নে? চোৱা এইখিনি চাই যোৱাচোন, ইয়াতে চোৱাচোন, এইখিনি ভালদৰে চোৱা। এইখিনি কৰিছে প্ৰথমতে যোগ কৰিছে, যেনে চোৱা 1 + 2 + 3 + 2 + 1 কিমান হৈছে টোটেল 9 হৈছে। এনেকুৱা ধৰণে কি কৰিছে তাৰপিছত তলত চোৱাচোন, ইয়াতে কি কৰিছে চিত্ৰ অংকন কৰিছে। এইবোৰ চোৱাচোন, ইয়াতে এনেকুৱা ধৰণে কি কৰিছে চিত্ৰ অংকন কৰিছে। ঠিক একে ধৰণে আমাক কি কৰিছে, এইখিনি আমাক দি থোৱা আছে, এইখিনিৰ পৰা এইখিনিলৈকে এইখিনিৰ সহায়ত এইখিনিক চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰিবলৈ কৈছে। এতিয়া তোমালোকে চোৱাচোন, ইয়াতে 1 থকাৰ কাৰণে 1 হৈছে, হয়নে? এই গোটেইখিনি যদি আমি যোগ কৰি থাকিব লাগে আমাৰ কি হ'ব, বহুত সময়ৰ আমাৰ প্ৰয়োজন হ'ব। গতিকে আমি কি কৰিব পাৰোঁ, আমি প্ৰত্যেকটোৰে মাজত থকা যেনে 1 2 আৰু 1ৰ মাজত কি আছে 2 আছে। গতিকে 2ৰ যদি আমি বৰ্গ কৰোঁ 2 × 2 কিমান হ'ব 4। গতিকে আমি আৰু যোগ কৰি নাথাকিলেও হ'ব গোটেইকেইটা। ঠিক একেধৰণে তোমালোকে নেক্সটটো চোৱাচোন, ইয়াতে সমাজত কি আছে 3 আছে, হয়নে? 3ৰ বৰ্গ কৰাচোন 3 × 3 কিমান হ'ব 3 × 3 9, হয়নে? গতিকে এইবোৰ আৰু যোগ কৰি থাকিব আমি নালাগে। ঠিক একেধৰণে ইয়াৰে চোৱাচোন সমাজত কি আছে 6 আছে। সমাজত থকা বুলি কেনেকৈ গম পালোঁ, তোমালোকে চোৱা ইয়াতে চোৱাচোন, ইয়াৰ 1ৰ পৰা 5লৈকে আছে 5টা অংক, হয়নে? ইয়াৰ পৰা 5লৈকে আছে। এতিয়া সমাজত কি আছে 6 আছে। গতিকে এই 6টোক যদি আমি আৰু এটা 6ৰ লগত পূৰণ কৰি দিওঁ 36 পাম। ঠিক আছে, এনেকুৱা ধৰণে তোমালোকে আৰু যোগ কৰি সময় নষ্ট নকৰিবা। তোমালোকৰ পৰীক্ষা যেতিয়া আহিব তোমালোকে এনেকুৱা ধৰণে কৰিব পাৰিবা। তাৰপিছত তোমালোকে এই চিত্ৰকেইটা দেখাৰ ধৰণে তোমালোকে চিত্ৰ অংকন কৰিবলৈ লাগিব। এতিয়া মই তোমালোক কৰি দিম, তোমালোকে মনোযোগ দি চাবা, তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাবা। এতিয়া প্ৰথমতে আমি এইটো প্ৰশ্নৰ উত্তৰ কৰোঁ আহা 1 নম্বৰটোৰ। ঠিক আছে, এতিয়া তোমালোকে চোৱা এই 1 নম্বৰৰ সমাধান বুলি লিখিবা। ঠিক আছে, এইটো হৈছে ইয়াৰে সমাধান। তোমালোকে এনেকুৱা ধৰণে এই চিত্ৰটো অংকন কৰিব লাগিব। এতিয়া তোমালোকে মন কৰাচোন, এই চিত্ৰটো ইয়াৰে মাজত সোঁমাজত কি আছে চোৱা, যেনেকুৱা চোৱাচোন 1 2 3 4 5 6, হয়নে? এইফালৰ পৰা চোৱাচোন 1 2 3 4 5 6, মাজত কি আছে চোৱা 7টো আছে মাজত, হয়নে? গতিকে এই চিত্ৰটো অংকন কৰোঁতে আমি কি কৰিব লাগিব তোমালোকে চোৱা। প্ৰথমতে তোমালোকে এনেকুৱা ধৰণে আঁকিবা। ঠিক আছে, অলপ ভালকৈ আঁকিবা। ইয়াত মই ভালদৰে আঁকি দিব তোমালোকৰ অসুবিধা হ'ব পাৰে। ইয়াত তাৰপিছত এটা এনেকৈ আঁকিবা, তাৰপিছত 2টা। ঠিক আছে, মাজত যিহেতু 7 আছে, এই 7টা নোপোৱালৈকে তোমালোকে অংকন কৰি যাবা বা আঁকিবা। ঠিক আছে, দিয়াৰ পিছত আমি 3 পাওঁ, গতিকে 3টা এনেকুৱা ধৰণে দিবা। অলপ ডাঙৰকৈ দিবা তোমালোকে কাঠ পেঞ্চিলৰ সহায়ত। ঠিক আছে, নেক্সট 3ৰ পিছত আমি কি পাওঁ 4, গতিকে 4টা দিবা। অলপ অলপকৈ ডাঙৰ কৰি যাবা, একেবাৰে বহুত ডাঙৰ আঁকিলে তোমালোকৰ পিছত প্ৰব্লেম হ'ব। আৰু গেপ নাৰিবলৈ চেষ্টা নকৰিবা তোমালোকে। নেক্সট তোমালোকে ইয়াতে দিবা 5টা। ঠিক আছে, 1 2 3 4 5, 5টা দি দিলা। তাৰপিছত 5টাৰ পিছত আকৌ ইয়াতে অলপ ডাঙৰ কৰি দিবা। 5টাৰ পিছত দিবা তোমালোকে 6টা। তোমালোকে সমান কৰিবা দেই, মোৰ বহুত বেছি ভাল হোৱা নাই অংকন কৰোঁতে। ঠিক আছে, 1 2 ইয়াতে 3টা 4টা 5টা 6টা, মাজত যিহেতু 7 আছে আমি 7টা মাজত অংকন কৰিব লাগিব। গতিকে এনেকুৱা ধৰণে অংকন কৰিবা তোমালোকে। ঠিক আছে, চোৱা 1 2 3 4 5 6 7টা। ঠিক আছে, তাৰপিছত আকৌ তোমালোকে কমাই যাবা। যেনেকৈ 7ৰ পিছত আমি কি পালোঁ, ইয়াতে কি আছে চোৱাচোন 6 আছে। গতিকে এটা কমাই দিয়া, অলপমান ইয়াতকৈ সৰু কৰি দিবা, তেতিয়া দেখিবলৈ ভাল হ'ব। 1 2 3 4 5 6। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা। 6ৰ পিছত কি আছে চোৱা 5 আছে, এনেকুৱা 5টা আঁকি দিয়া। 5টা আঁকা, 1 2 3 4 5। 5ৰ পিছত কি আছে 4 আছে, গতিকে 4টা আঁকা। এবাৰ অলপ সৰু সৰু কৰিবা, 1 2 3 4। 4 পিছত কি থাকে আছে
3 আছে গতিকে 1 2 3 3 এর পিছত কি আছে 2 আছে ওরে দুটা আঁকি দিয়া 1 2 দুইৰ পিছত কি আছে 1 আছে চোৱা 1 হয়নে এনেকুৱা ধৰণে তোমালোকে অঙ্কন কৰিব লাগিব কেৱল তোমালোকে ভালদৰে অঙ্কন কৰিবা ইয়াত চাই এইটো সূত্ৰৰ নিচিনাকে ঠিক আছে আৰু ইয়াত চোৱাজন সমাজত কি আছে 7 আছে গতিকে ইয়াত কিমান আছে 49 কাৰণ মাজত থকাটো কি কৰিব লাগে বৰ্গ কৰিব লাগে আৰু 7 * 7 কিমান হয় 49 এইখিনি তোমালোকে ওপৰৰ পৰা চাই ইয়াৰ পৰা চাই ইয়াতে এনেকুৱা ধৰণে লিখি দিবা এই একো টান নহয় অতি সহজ হয় ঠিক আছে যদি তোমালোকে বুজি পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছটো কৰিব পাৰিবা মাত্ৰ 100 টকা তোমালোকে এক বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা যেকল ছাত্ৰ-ছাত্ৰী অনলাইন ক্লাছ কৰিবৰ কাৰণে ইন্টাৰেষ্টেড হয় তোমালোকে এতিয়া আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা মোবাইল এপটো ডাউনলোড কৰিলে তোমালোকে তাত ইউনিট টেষ্ট এক্সাম হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰসমূহ তাত তোমালোকে ফ্ৰীত পাই যাবা গতিকে এতিয়া ডাউনলোড কৰা আৰু হোৱাটছআপ চেনেলত আমাক ফলো কৰা সকলোবোৰ লিংক তোমালোকে ডেসক্ৰিপচনত পাবা নেক্সট তোমালোকে চোৱা 2 নম্বৰটো একে ধৰণৰ চিত্ৰ 11 লৈ যদি আমি অঙ্কন কৰো তেতিয়া আমি যোগফল কি পাম সুধিছে আমাক প্ৰশ্নত কিন্তু চিত্ৰ এবাৰ অঙ্কন কৰিব কোৱা নাই আমাক কি কৈছে যদি আমি চিত্ৰ 11 লৈ অঙ্কন কৰো যোগফল আমি কি পাম আমাক উলিয়াবলৈ কৈছে গতিকে এনেকুৱা ধৰণে তোমালোকে কৰিব লাগিব তাত যেনেকুৱা ধৰণে দি থোৱা আছে ঠিক তেনেকুৱা ধৰণে কৰিব নালাগে ইজি মেথড হয় যিহেতু আমাক 11 লৈ বুলি কৈছে গতিকে কি কৰিব লাগিব প্ৰথমতে আমি এনেকৈ লিখিব লাগিব যে 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 + 10 + 11 ঠিক আছে 11 অঙ্কন কৰিব দিছে তো 11 ৰ পৰা কি হ'ব সৰু হৈ যাব এবাৰ অৰ্থাৎ 11 ৰ পাছত কি যোগ হ'ব 10 + 9 + 8 এবাৰ তলত লিখিছো চোৱা 8 + 7 + 6 + 5 + 4 + 3 + 2 + 1 এতিয়া আমাক কি সুধিছিল প্ৰশ্নটো যোগফল কি পাবা সুধিছিলে হয়নে গতিকে আগৰটোত আমি কেনেকৈ উলিয়াইছিলো আগৰটোৰ সমাজত কি আছিলে 7 আছিলে ইয়াৰে সমাজত কি আছে তোমালোকে চোৱাচোন সমাজত কি আছে এই 11টো আছে নহয়নে গতিকে আমি আৰু গোটেইখিনি যোগ কৰি উলিয়াব পাৰো এনেকৈ জানা 1 2 3 3 3 6 6 4 10 10 আছে 15 এনেকৈ যোগ কৰি উলিয়াব পাৰো বা আমি কি কৰিব পাৰো এই মাজত যেটো আছে জানে চোৱাচোন এই ফালৰ পৰাও একেবাৰে সমাজত কি আছে 11 আছে আৰু এইটো সাইডৰ আৰু মনৰ সাইডৰ পৰা চালে সমাজত কি আছে 11 আছে মানে 11 যদি আমি দুটা পূৰণ কৰি দিও 11 11 কিমান হ'ব 121 অৰ্থাৎ ইয়াৰে যোগফলটো আমি কিমান পাম 121 পাম এইটো হৈছে ইয়াৰে উত্তৰ এইখিনি আৰু তোমালোকে পাতিব নালাগে এইখিনি তোমালোকে পাতি ললে হল অৰ্থাৎ এনেকুৱা ধৰণে যদি তোমাক 12 লৈকে অঙ্কন কৰিব দিয়ে তুমি ইয়ালৈকে 12 লিখিব লাগিব 12 ৰ পিছত আকৌ 11 10 9 8 এনেকৈ লিখি এই 12 ৰ যেটো বৰ্গ যেনে ইয়াত যদি 12 থাকে 12 ৰ বৰ্গ উলিয়াব 12 বৰ্গ 144 হ'ব ইয়াত 11 থকাৰ কাৰণে আমি কি কৰিছো 11 বৰ্গ উলিয়াই দিছো 121 হৈ গল বা তোমালোকে এনেকৈ এটা দুটা কৰি যোগ কৰি চালেও তোমালোকে এইটোৱে পাবা গতিকে ইমানবোৰ আৰু যোগ কৰাৰ কোনো প্ৰয়োজন নাই তোমালোকে এই নিয়মটো শিকি ললেই হ'ল ঠিক আছে আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা